কিদৰে নিৰ্মাণ হৈছে যোৰহাটৰ বহু চৰ্চিত মালৱালী পথ। ঠিকাদাৰৰ ময়মতালিত ক্ষুব্ধ হৈ পৰিছে জনতা। ৰাইজৰ দাবীত হেও হ'ল লোক নিৰ্মাণ বিভাগৰ অভিযন্তা। ভুল স্বীকাৰ কৰি পুনৰ সঠিকভাৱে নিৰ্মাণ আৰম্ভ কৰিলে পথ। অভিযন্তাক ৰাইজৰ প্ৰশ্ন, চৰকাৰী দৰমহা নাপায় নেকি আপোনালোকে? আৰম্ভণিতে কেনা লাগিছে উত্তৰ পশ্চিম যোৰহাটৰ মূল পথ মালৱালীৰ নিৰ্মাণত। পুৰণি পথৰ ব্লেক টেপিং নিশা পুনৰ ব্যৱহাৰ কৰিছিল ঠিকাদাৰে, যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। পথলৈ ওলাই আহিল বহু পুৰুষ মহিলা আৰু জবাবদিহি কৰিলে নিৰ্মাণ কাৰ্য তদাৰকী কৰি থকা লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তাক। ৰাইজৰ দাবীত নতশিৰ হৈ নিজৰ ভুল স্বীকাৰ কৰি সম্পূৰ্ণ পৰিষ্কাৰ কৰিবলৈ বাধ্য হ'ল ঠিকাদাৰ। ইফালে নিজকে যোৰহাট লোক নিৰ্মাণ বিভাগৰ হৰ্তাকৰ্তা বুলি ভবা এইজন জনৈক গগৈ উপাধিৰ যুৱকজনে সংবাদ মাধ্যমৰ আগত দিলে নিজৰ চাফাই। উল্লেখনীয়ভাৱে ৰাজনৈতিক আশীৰ্বাদ পুষ্ট গগৈ উপাধিৰ ঠিকাদাৰজনে যোৰহাটত লাভ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ কাম। অতি পৰিতাপৰ বিষয়, এই ঠিকাদাৰজনে কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই এটাও পথৰ নিৰ্মাণ কাৰ্য। আমি চাফা কৰিছোঁ এতিয়াতো আমি উঠাই দিম বাৰু, গোটেই গালে উঠাই দিম। চাফাটোতো কৰি ছাইডত চাওক, আপুনি ছাইডত দেখক, ব্ৰাছে কৰিব নোৱাৰে নহয়, এইটো হাতেৰে উঠাব লাগিব। এইটো হাতেৰে উঠাব নহয়, আপুনি এইমাত্ৰ কৈছে এইটো উঠাই দিব বুলি। উঠাম এতিয়া, এই জেচিবিখন মাৰিব। ৰ'ব, আপুনি এটা বিভাগৰ কনিষ্ঠ অভিযন্তা, আপুনি এইটো এইমাত্ৰ কৈছে পাব্লিকৰ ডিমাণ্ডত যে উঠাই ল'ম, কিন্তু আপুনি কামটো কৰোঁতে উপস্থিত আছে, তেতিয়া কিয়? আমি এতিয়া মেটেলৰ সৈতে চবেই উঠাই দিম আৰু, কাৰণ 100% আপুনিও জানে যে কাৰণ কাৰ্পেটিঙৰ লগত মেটেলটো লাগি আছে। যদি আছে বিভাগীয় নিয়মমতে তেতিয়াহ'লে কৰিব লাগে। নহয়, অকল কাৰ্পেটিংহে উঠাব লাগে। এতিয়া কাৰ্পেটিঙৰ লগত মেটেলটো লাগি আছে, এইটো 100% তাৰমানে যে কাৰ্পেটিংটো আঁতৰাই দিব নোৱাৰে, সেইটো বুজিছে নাই? নিয়মমতে যদিহে কামটো হৈছে তেতিয়াহ'লে আকৌ উঠাই দিয়া কি প্ৰয়োজন আছে? উঠাই দিব নালাগে তেতিয়া, নহ'লে উপায় নাইকিয়া হৈছে নহয়। চাফা কৰাই দিম আৰু এই যিটো সংস্থা আছে, এই সংস্থাটোৱে যিটো নিৰ্মাণ ঠিকাদাৰ সংস্থা আছে, তেওঁলোকে আৰু এটা ৰাস্তা বনাইছে, ভাটেমৰা ৰাস্তা এটা, পুলিবৰ আৰু ভাটেমৰা সংযোগী ৰাস্তা এটা, এইটো কেতিয়ালৈকে বনাই কমপ্লিট কৰিব লাগিছিলে? ভাটেমৰা ৰাস্তা নহয়, এইটো সৰুচাই ঘৰ ফালে। কেতিয়ালৈকে বনাই শেষ কৰিব লাগিছিলে এইটো একেলগে আছে পেকেজত। এইটো একেলগে আছে 14 মাৰ্চ 2025 এইটো শেষ হৈছে। তাত আপোনাৰ নামটো আছে, আপুনি জানেনে তাত লাইটৰ পোষ্টকেইটা আঁতৰিলে নে? সেইটো আঁতৰাব। কেতিয়া আঁতৰাব? আঁতৰাই আছে, কিন্তু অকলে এটা পোষ্ট আছে মাজত এটা, সেইবোৰ চব কৰিব লাগিব, কাৰণ ফাইনেল হোৱা নাইতো বস্তুটো। RTI তথ্য অনুসৰিহে কৈ আছোঁ, 14 মাৰ্চত সেইটো ৰাস্তা সম্পূৰ্ণ হ'ব লাগে। আপোনাৰ নাম আছে তাত, আপুনি তাত স্বয়ং উপস্থিত আছে, আপুনি চাই আছোঁ বুলি চহী কৰি থৈছে, তেন্তে সেই ৰাস্তা চাইড বাম নোহোৱাকৈ হ'ল। এইটো একেটা ৰাস্তা, একেজন ঠিকাদাৰে চাইড বাম তাত বনাব, সেইটো বনাবলগীয়া হৈ আছে। একেধৰণৰ হ'ব নেকি? এতিয়া এবছৰ হৈ গ'ল এইটো ৰাস্তা আবণ্টন হয়, এতিয়াও কাম সম্পূৰ্ণ নাই, এই ৰাস্তাটোতো কামটো এতিয়া ধৰিছে, কাৰণ 3টা পেকেজৰ ৰাস্তা, সেইটোতো আমাৰ এতিয়া মাত্ৰ 300 মিটাৰমান আছে ব্লক লগাবলৈ। 3 কিলোমিটাৰ আছে মাত্ৰ, এতিয়া 300-400 মিটাৰমান আছে বাকী। এইটোতো এতিয়া আৰম্ভ কৰিছে ড্ৰেইনৰ কাৰণে। আমি এইটো কামটো ডিপাৰ্টমেণ্টৰ পৰা কেতিয়া শেষ হোৱাৰ হেৰি আছে? এই 25 মাৰ্চতে আছিলে বোধ কৰোঁ, সেই মাৰ্চত আছিলে। এতিয়া মাৰ্চ হৈ আছে নে? নহয়, সেইটো এক্সটেনশ্যন তেওঁলোকে লৈছে। কিমান দিনত ল'লে এক্সটেনশ্যনৰ কথা? কিন্তু RTIত উল্লেখ নাই। নহয়, সেইটো আপোনালোকে মাৰ্চৰ আগত গৈছিলে হ'বলা। এক্সটেনশ্যন 6 মাহমানৰ লৈছে নেকি, 6 মাহমানৰ লৈছে। এতিয়া এনেদৰেই উত্তৰ পশ্চিম যোৰহাটবাসীক পৰৱৰ্তী কৰি বিল সৰকোৱাৰ চেষ্টাত ব্যস্ত জুনিয়ৰ ইঞ্জিনিয়াৰ। 100 গৰু মাৰিলে বাঘৰ মূৰত, সেয়েহে নিশা কাম কৰিও ৰাইজৰ ৰোষৰ পৰা সাৰিব নোৱাৰিলে জুনিয়ৰ ইঞ্জিনিয়াৰ গগৈ। ৰাস্তাটো যিটো কৰিছে, ৰাস্তা অৱস্থা এইটো এনেকৈ কৰিলে ৰাস্তা, এইটো পকা ৰাস্তা মালৱালী আমাক তেনেকৈ নহয়, যেনেকৈ আছিলে তেনেকৈ থকাই ভাল আছিলে। এইভাগে যদি ৰাস্তা কৰে, আমাৰ তেনেকৈ ৰাস্তা কৰিলে নহ'ব নহয়। পৰ্যন্ত একো কৰাই নাই, খান্দিছে, তাকে আকৌ লুটিয়াই পেলাই দি পেলাই সেইটোকে আকৌ ৰোলাৰ মাৰি থৈ দিছে। সেইটো কৰিলেতো আমি মানি নল'ম না। ইয়াতো তাৰ ওপৰত আমাৰ এইটো আঁতৰাই পেলাই বেলেগ এটা দিব লাগে। আৰু তেনেকৈ নকৰিলে যদি আমাক এনেকৈয়ে কৰি থৈ দিয়ে, আকৌ ৰাস্তা একেটাই হ'বগৈ। একেটাই নহ'লে, এইটোকে নকৰিলে যদি বেলেগ নকৰে, তেতিয়াহ'লে এইটো নকৰাই ভাল, এনেকৈ থৈ দিয়াই ভাল। ৰাস্তাটো আমাৰ যিদৰে আছে সেইভাগেই
আমাৰ যিদৰে আছিলে সেইভাগে থকাই ভাল, পানী হওক গাঁত হওক কিবা হওক সেইভাগে থকাই ভাল আমাৰ ৰাস্তা। আমি সেইভাগে কাৰণে বন্ধ কৰিলোঁ। ওপৰৰ যিটো ব্লেক টপিংটো সেইটোকে আকৌ ইয়াত দি দিম। ব্লেক টপিংটো কাটি পেলাই সেইটোকে দি দিছে, সেইটোক দিলে নহ'ব নহয়, বেলেগ এটা দিব লাগিব ইয়াত। এইটো দিলে নহ'ব নহয়, এইটো দিলে কেনেকৈ হ'ব? আমাৰতো দেখুৱাই আছোঁ এইটো ইয়াত, এইটো আমি আঁতৰাই দেখুৱাই আছোঁ যে এইটো আঁতৰাই দিয়ক, আঁতৰাই দি বেলেগ কৰক। আগতে চেণ্ট্ৰেভেল দিয়া নাছিলে নেকি? চেনগেবেলটো ক'ত দিছে? চেনগেবেলটো একোৱে কৰা নাই, হেৰিয়ে কৰা মানে আপোনাৰ এইটো স্কেপিং কৰোঁতে মানে বস্তুটো অকল কাৰ্পেটিংটো আমি উঠাব লাগে, মেটেলটো উঠাব নালাগে তাতে। মানে কাৰ্পেটিঙৰ যোনটো ব্লেক টপিঙৰ যোনটো টুকুৰাবিলাক সেইখিনি বস্তুৱে উঠাব লাগে। আমাৰ মেটেলটো উঠোৱা আমাৰ অথৰিটি নাই মানে তাতে। এতিয়া অলপ মানে অলপ থকাৰ কাৰণে এতিয়া পাব্লিকে কোৱাৰ কাৰণে আমি গোটেইখিনি বস্তু মানে উঠাই দিব লগা হৈছে। ইয়াত আমাৰ অভাৰঅলত আমাৰ মাজতে আছে WMM, চেনগেবেল নহয়। নহয় চেনগেবেল আছে আমাৰ ছাইডৰ পজিশ্যনত আছে। আমাৰ যেতিয়া ৱাইণ্ডিং কৰি খান্দিম আমি, তেতিয়া আমাৰ চেনগেবেলৰ ওপৰত WMM আছে। মানে ৰাস্তা কাম কৰোঁতে দেখা যায় প্ৰথমতে যিখিনি ছাইডৰ কামখিনি ড্ৰেইনে হওক বা ছাইড কামৰ সেইখিনিৰ কাৰণে কামখিনি কৰিব। আপোনালোকে কিন্তু কৰিছে মাজৰ পৰা কৰি আছে। মাজৰখিনি মানে কি মানে এতিয়া গাঁৱৰ মানুহে মানে পাব্লিকে কমপ্লেইন কৰিছে বা কোনোবাই কমপ্লেইন কৰিছে, কোনোবা ডিপাৰ্টমেণ্টে দল সংগঠনে কমপ্লেইন কৰিছে মানে এই ইয়াতে গাঁত হৈ আছিলে। আমি মানে প্ৰগ্ৰেমটো কি কৰিলোঁ, গাঁত হৈ থকা দেখিতো আমি পাছত কৰিবই লাগিব। সেইটো কাৰণে আমি মানে 3.75 আমাৰ ৰাস্তাটো আছে 5.5, আমি সেইটো কাৰণে 3.75 ৱাইণ্ডিং পজিশ্যনটো ৰাখি আমি মাজৰ 3.75টো আগৰ ৰাস্তা যিহেতু মানে সেই তাতে আমি মানে 3.75টো আমি মাৰি দিছোঁ। হয়, এটা ৰাস্তা আছিলে যোৰহাট AP ৰোডৰ পৰা সৰুচৰাই সেইটো 5% বাকী আছে আৰু 150 মিটাৰ 180 ব্লক লগাবলৈ বাকী আছে। ব্লকৰ কামটো বাকী আছে। আপুনি RTIৰ কথা গম পায়? RTI মতে গম পাইছোঁ তাত চাইডবাম অকণমানে আজি আমাৰ তাত ভিডিঅ' আছে, চাইডবাম নাই তাত লাইটৰ পোষ্টকেইটা কিন্তু নহয় সেইটো আপোনাৰ মানে চাইডবামৰ এতিয়া বাৰিষা ছিজন আহি গ'ল, মাটিৰ খৰালি কৰিছিলোঁ মানে আমি তেতিয়া লাষ্ট আমি ব্লকৰ কামটো কৰি থাকোঁতে আমাৰ বাৰিষা ছিজন আহি গ'ল। মানে ছাইড বিমটো আমাৰ ঢিলা হৈ থাকোঁতে আমি মাটি কামটো কৰিবলৈ হয়। কি ক'লে? 2025 আপোনাৰ সেই কাম সময় আছিলে। হয় নহয় আমি যেতিয়া ব্লক লগাই আছিলোঁ, ব্লক লগাওঁতে আমাৰ মানে বাৰিষা আহি গ'ল। বাৰিষা মানে ছাইড বিম যেতিয়া আমি ছাইড বিমটো মানে ঢিলা হৈ থাকিলে, ঢিলা হৈ থকাৰ ফলত মানে আমি ট্ৰেক্টৰ দি মানে মাটিটো পেলাবলৈ মানে তেতিয়া বিমটো আমাৰ ভাঙি যাব। সেইটো কাৰণে কৰা নহ'ল। আমি এতিয়া নেক্সট আমি খৰালি কাললৈ ৰখিছোঁ। আপুনি কৈছে 5% আছে, গোটেই ৰাস্তাটো চাইডবাম থাকোঁতে 5% থাকিব পাৰে। নহয় মই ব্লকৰ পজিশ্যনটোৰ কথা কৈছোঁ। আৰু লাইটৰ পোষ্টখিনি যিখিনি আছিলে সেইখিনি আঁতৰ নহ'ল। নহয় চিফটিং কৰা হৈ গ'ল, মানে তাতে আপোনাৰ পোষ্ট আছে, ছবিয়ে কথা কয়। হয় মানে অকল দুটামান পোষ্ট আছে। আৰু ছবিয়ে কথা কয়, ছবি চাব নেকি? মই সেইটো বাৰু হেৰি নকৰিম মানে পোষ্ট কৰিব নোৱাৰিলে নে সম্পূৰ্ণ কৰিব নে কেতিয়া কৰিব? কৰিম কেতিয়া কৰিব? হাতত আৰু কেইটামান সময় লাগিব আমাক। কিমান দিন লাগিব? সেইটো পুলিবৰটো আৰু 1.5 মাহ ধৰক। 1.5 মাহত সম্পূৰ্ণ হ'ব। হয়। মালুৱালি এইটো ৰাস্তাৰ পৰা আপোনালোকৰ এবছৰ হৈ গ'ল, কেতিয়া সম্পূৰ্ণ কৰিব? মানে এইটো আমি এতিয়া ষ্টাৰ্ট কৰিছোঁহে। এতিয়া আমাক আৰু নৱেম্বৰত আবণ্টন কৰা এবছৰ হৈ গ'ল। ইয়াৰ আগতে 12 ডিচেম্বৰত মুখ্যমন্ত্ৰী আহিছিলে, সেইদিনা আপোনালোকে ইয়াত চেনগেভেল দি পেলাই পানী দি পেলাই ৰাস্তাটো সমান কৰি দিছিলে। তাৰপিছত বোকা এসোপা দিলেহি আনি, নহয় নেকি? বোকাটো দিয়া নাই বাৰু, এইটো আমি কোনে দিছিলে? নহয় বোকাটো এইটো চেনগেভেলটো মাৰোঁতে মানে তাতে পানীটো জমা হৈছিলে আৰু বোকা হৈ গ'ল। বোকা পেলাইছিলে কোনে? আজি কেইদিনমানৰ আগৰ কথা, যিটো এটা দুৰ্ঘটনা সংঘটিত হৈছিলে। নহয় সেইটো আচলতে আপোনাৰ বোকা নহয়, এইটো চেনগেভেল মাৰিছিলোঁ। তাৰপাছত মানে পানীটো জমা থকা দেখি আমি তাতে ষ্টন ডাষ্টটো দি দিলোঁ। ষ্টন ডাষ্টটো দিয়া এতিয়া যিটো আনিছে সেইটো টেষ্ট কৰা হৈছিল? টেষ্ট কৰা আছে। ক'ত টেষ্ট কৰিছে? এইটো আপোনাৰ ইয়াতে যোৰহাটৰ ক'ৰবাত কৰিছিলোঁ। এইটো কি কয় আপোনাৰ গড়আলি, এইটো কি কয় নামটো? WMM এতিয়া গাড়ী তাৰপৰা আনে, য'ৰ পৰা লোড হয় তাৰপৰা আনে, ইয়াত পেলাইছিল মাজত ক'ত টেষ্ট কৰিছে? কি হ'ল? WMM যিখিনি আহি আছে, হয় এতিয়া সেইখিনি এপিৰিয়ড হৈ আহি পেলাই কাম য'ত কৰি আছে তাত চলেহি আহি টেষ্টটো ক'ত কৰিছে?
টেষ্টটো ইয়াৰ পৰা চেম্পল লৈ আমি ডিপাৰ্টমেণ্টৰ মানুহৰ লগত গ'লে আমি টেষ্ট কৰিছোঁ। আপুনি কৈছে টেষ্ট কৰা হ'ল, ইয়াত বাবলি মেম কৰিছিল আজি 2 দিন হৈছে, কোনদিনা টেষ্ট কৰা হ'ল? নহয় আমাৰটোতো এটা পেকেজত আমাৰ মানে হেৰিটা আছে, 3টা ৰাস্তা আছে। 3টা ৰাস্তাত আমাৰ মানে কি হ'ল আপোনাৰ একেটা আমাৰ প্লান্টৰ পৰা মাল আহি আছে, আমিতো টেষ্ট কৰিছোঁ তেতিয়াই। তেতিয়া সেই একেটা চেণ্ট-গেভেল কিন্তু সৰু চাইড আপোনালোকৰ বেয়া বুলি কৈছে। সেইটো চেণ্ট-গেভেল নহয়, WMMটো। নহয় একেটা টেষ্টটো একেটাই হয়, আপোনাৰ বস্তু একেটা আনিছে, এইটো WMM সেইটো চেণ্ট-গেভেল, দুটা বেলেগ বেলেগ মই জানো। কিন্তু আপোনালোকে যিটো টেষ্ট কৰা বুলি কৈছিলে সেই চেণ্ট-গেভেলটো আপোনালোকৰ বেয়া আছিলে, সেইটো কাৰণে পাব্লিক কমপ্লেইন আহিছিলে। চেণ্ট-গেভেলটো অলপ হেৰি কম্পেক্ট লওঁতে সেইটো অলপ টাইম লাগিছিলে মানে সেইটো। আমি এটা শব্দত কওক, ৰাস্তাটো ভাল হৈছে নে ভাল নহয়? ভাল হৈছে বুলি মই ভাবোঁ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।